মোৰ সঁচাই ভাল লাগিছে যে আৱৰ্জনাক লৈ এটা বঁটা এটা অভিনৱ চিন্তা চৰ্চা আচলতে ঘৰৰ পৰা ওলাই আমি ভাল পৰিৱেশ এটা সকলোৱে ডিজাৰ্ভ কৰোঁ এখন চিটিত থাকি পেলাই কিন্তু এই যে অশান্তিটো যে হয় ইফালে জাবৰ সিফালে লেতেৰা চ' এই খংটো আপোনাৰ ভিতৰত ক'ৰবাত আছেনে বাৰু অশান্তি লাগেনে গুৱাহাটীৰ নিচিনা সেউজ মহানগৰী বিশ্বত পাবলৈ নাই কিন্তু এইখন মহানগৰীক আমি কৰিছোঁ কি আমি প্ৰশাসন আমি গুৱাহাটীবাসী কোনেও গুৱাহাটীখনক যে ভালকৈ ৰাখিবলৈ তাৰ সেই চিন্তা আমি কৰিব পৰা নাই আৰু আমাৰ মানুহৰ চিভিক চেন্স নাই আমাৰ নাগৰিক জ্ঞান নাই গতিকে আমি য'তে ত'তে জাবৰ পেলাওঁ য'তে ত'তে প্লাষ্টিক পেলাই দিওঁ যিমান নলা নৰ্দমা চবতে প্লাষ্টিক পেলাই দিওঁ আমাৰ বাহিনীও আছে আমাৰ ভৌলো আছে কিন্তু বাহিনী ভৌলো কৰিলোঁ কি কমপ্লিট আৱৰ্জনা বোৱাই নিয়ে এখন নদীত পৰিণত কৰিলোঁ আৰু গুৱাহাটীৰ ৰাস্তাত ওলালে সেইটো সদায় অশান্তি যে চৌদিশে জাবৰ জোঁথৰ লেতেৰা সঁচাকৈ দুখ লাগে অকল আচলতে চৰকাৰক দুখ দি থাকিলে নহ'ব আমাৰ মানুহৰ দুখ আছে আমাৰ মানুহ চিভিক চেন্স আমাৰ নাই গুৱাহাটীৰ পৰিচয়টো হৈছে প্ৰতিগন্ধময় গুৱাহাটী জাবৰ নিষ্কাশনৰ ব্যৱস্থা কৰিছে NGO ৰাখিছে কিন্তু NGOবিলাকেও তেওঁলোকৰ দায়িত্ব সঠিকভাৱে পালন নকৰে আমাৰো এটা দায়িত্ব আছে কৰ্তব্য যে আমাৰ চিটি এখন আমাৰ চহৰ এইখন আমি ভালকৈ ৰাখিব লাগিব চাফাকৈ ৰাখিব লাগিব বিশ্বৰ কোনো প্ৰান্তত দেখা নাই মানুহে এনেকৈ আৱৰ্জনা পেলোৱা ঘটনা আপুনি কোনডোখৰ ঠাইক নমিনেট কৰিব বিচাৰে দুটা ডাম্পিং মোৰ আপত্তি আছে এটা হ'ল জু ৰোডত যিটো তেওঁলোকে কৰিছে ৰাজধানী নাৰ্চাৰীৰ ওচৰত আৰু এটা হ'ল হাতীগাঁৱৰ ওচৰত